তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ফাৰ্ষ্ট মিনি ব্লগ। আৰু যিহেতু আজি আমাৰ গাঁৱতে মানে এভাগ মন্দিৰত মানে দাদা এজনে মানে এভাগ মানে নেগেৰা অৰ্পণ কৰিছে, সেয়েহে মানে মাতিছে মন্দিৰ ভাগলৈ নাম ল'ব। সেয়েহে তালৈ বুলি গা পাতি ধুই ধুনীয়াকৈ ওলালোঁ। এতিয়া ব'লক তালৈ লৈ যাওঁ। তাৰ যোৱাৰ আগতে মানে মন্দিৰতে সোমাই পিনি মন্দিৰ ভাগো অকণমান ভিডিঅ' কৰি পিনি একদম সেৱা লৈ পিনি সেই মন্দিৰ ভাগলৈ ৰাওনা হ'ম। আৰু চাওক কি ধুনীয়াকৈ সোমবাৰ দিনটো সজাই মেলি থৈছে। আৰু এইফালে দেখিছে লাইটিং সোপা কিমান সুন্দৰকৈ লগাই থৈছে। আৰু যিহেতু মন্দিৰ ভাগ চালোঁ আমাৰ ঘৰৰ মন্দিৰ, এতিয়া ওলাই দিছোঁ মন্দিৰলৈ। আৰু গৈ 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 পালোঁগৈ এইফালে এই ৰাস্তা দেখিছে একদম গাঁৱৰ মোৰ ইভাগ মন্দিৰৰ ওচৰত। এইফালে চাকি তাকি জ্বলাই থৈছে ৰাইজে ধুনীয়াকৈ। আৰু ইফালে পালোঁহি মন্দিৰৰ ওচৰত। মন্দিৰৰ ওচৰত পাই মানে ইহঁতিকেইটা দেখিছে যাবলৈ লাজ কৰিছে, মানে ছোৱালী এসোপামান আছে তাত, গাঁৱৰ ছোৱালী তথাপিও লাজ লাগে। আৰু এইটো একদম হাঁহিয়ে আছে আৰু এনি টাইম। আৰু ইজনো যাবলৈ লাজ কৰিছে। লগতে ময়ো যাম আৰু লাহে লাহে নাম হ'লক। আৰু এইফালে দেখিছে মন্দিৰত সোমালোহি। সোমোৱাৰ পাছত মানে দেখিছে ৰাইজ কিমানখিনি গোট খাইছে। গোট খোৱাৰ পাছত মানে এইফালে নামৰ বাবে এইবিলাক বক্স চক্স বজোৱা হৈ আছে। মানে এয়াই আৰু গাঁৱলীয়া পৰিস্থিতি। আৰু এইফালে মন্দিৰত চাকি জ্বলাই আছে, চাকি ধূপ। আৰু এইফালে ৰাইজে নাম লৈছে, নাম অকণকৈ। আৰু ইফালে গাঁৱতে মানে ৰাতিও হৈ গ'ল, বহুত টাইম হৈ গ'ল। সেয়েহে লগৰকেইটাৰ ওচৰলৈ গ'লোঁ। লগৰকেইটাৰ ওচৰলৈ যোৱাৰ পাছত মানে সিহঁতেও ধুনীয়াকৈ হাত চাপৰি বজাই পূৰা নাচি আছে আৰু মহাদেৱৰ একদম ভক্তি গীতত। আৰু ময়ো নাছিলোঁ, পূৰা এনজয় কৰিলোঁ। লগতে লগ পালোঁ এই দাদাজন, যিজন দাদাই এভাগ নেগেৰা অৰ্পণ কৰিছে মন্দিৰলৈ আৰু এখন সমাজ দিছে। আৰু সেয়েহে এইফালে খিচিৰি দিলে, খিচিৰি মানে পায়স দিলে ল'লোঁ আৰু ধুনীয়াকৈ খালোঁ বলোঁ। আৰু এইফালে লগৰকেইটাৰ লগত অকণমান ধেমালি কৰিলোঁ। দেখিছে নাই কিমান লাজ ইয়াৰ। ধেমালি কৰিলোঁ, ধেমালি কৰাৰ পাছত আৰু নাম চাম চাই মেলি ব্লগটো এদাই হৈছে। চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাই দিব।